ব্যাপক পৰমেশ্বৰক এগৰাকী নপঢ়া নুশুনা মানুহে কঁকালত বান্ধিছিল, উৰালত বান্ধিছিল আৰু পিটিছিল, মাৰিছিল। এইটো কোনো শাস্ত্ৰত নাই। ভগৱানক মৰা, অনন্ত কোটি বিশ্ব ব্ৰহ্মাণ্ডৰ লোকক মৰাৰ তেনেকুৱা কোনো শাস্ত্ৰতে নাই পাবলৈ। কিন্তু আমাৰ ভাগৱতে, আমাৰ গীতাই কিন্তু এইটো দিলে যে ভকততকৈ ডাঙৰ। ভকতৰ সমান কোনো হ'ব না। ভকত সি নপঢ়িলেও চলে, বহুত জ্ঞান নললেও চলে, বেদ নপঢ়িলেও হ'ব, যজ্ঞ নকৰিলেও হ'ব, কেৱল প্ৰেমৰ দ্বাৰা ভগৱন্তক বশ কৰিব পৰা যায়। আৰু সেইটো আমাৰ যশোদা মাতাই কৰি দেখুৱালে। আমি কি কব বিচাৰিছো প্ৰভুসকল, আইসকল, যে ইমান ডাঙৰ বিশ্বব্যাপক, আমি কল্পনা কৰিব নোৱাৰা ব্যাপক বস্তু, সেই বস্তুতকৈ ডাঙৰ আৰু ব্যাপক, তাতকৈ শক্তিশালী কি বস্তু, তাৰে বিবেচনা নামঘোষাত আছে। এটাতকৈ ব্যাপক বস্তু ভগৱান নহয়। এটাতকৈ ব্যাপক বস্তু, শক্তিশালী বস্তু ভগৱান নহয়, ব্ৰহ্ম নহয়, সনাতন নহয়, কোনো নহয়। তাতকৈ এটা শক্তিশালী বস্তু, যিটোৰ নাম ঋষি মুনিসকলে বেদৰ, ঋক বেদৰ আৰম্ভ কৰি এই ঋষিসকলে আৱিষ্কাৰ কৰিলে আৰু শেষত আমাৰ মহাপুৰুষসকলে তাক প্ৰতিষ্ঠিত কৰিলে, আৰু তাৰ নাম হৈছে নাম। The holy and glorious name of God is the most superlatively powerful in the world, in the universe. Even God also cannot deny it. He prana prabhu raghupati ramo 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 tomato korea tojugu nanamosara bina hetu bondha kori nore ramo 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 apara সংসাৰ সমুদ্ৰ ৰহোৱে পাৰ। হে ৰাম, তুমি অনন্ত শক্তিৰ প্ৰতি হয়। তোমাৰ কাৰণে কোনটো বস্তু অভাৱ আছে? তুমি কিটো কৰিব নাই, চব কৰিব পাৰা। তুমি কৰ্তুম অকৰ্তুম অন্যথা কৰ্তুম, এই চব কৰিব পাৰা। কিন্তু হলেও তুমি এটা কাম কৰিব পৰা নাছিলা। তুমি ৰামেশ্বৰৰ পৰা লংকালে এখন সেতু বান্ধিছিলা, বান্দৰ ভালুকক লৈ। কিন্তু তোমাৰ কাম হৈ যোৱা সেইখন ভাগি লোৱা, তুমি ভাঙিলা, এটা সময়ৰ কাৰণে আছিল। কিন্তু তোমাৰ যি নাম, এই নামে কিন্তু এই পৃথিৱীৰ পৰা, এই বিশ্বৰ পৰা ভগৱন্ত ব্ৰহ্মৰ ওচৰলৈকে লৈ যোৱাৰ কাৰণে এখন অনন্ত যুগৰ কাৰণে থকা এখন দলং বনাই দিলে, এখন সেতু বনাই দিলে। আৰু এই সেতুৱেদি পাৰ হৈ কোটি কোটি পাপী লোকো তৰিছে, উদ্ধাৰ হৈ গৈছে। আকৌ মাধৱদেৱে কৈছে, মাধৱৰ নাম বৎসা প্ৰায় ভৈলা ভক্তে তাংকলৈয়া জান্ত বেদৰ ঈশ্বৰ হৰি ধেনু যেন তাৰ পাছে পাছে ধান্ত। গৰুজনীৰ পৰা পোৱালিটো ভূমিষ্ঠ হোৱাৰ পিছত
আপুনি গৰুজনী খেদি আনিব নালাগে ঘৰলৈ, আপুনি পোৱালিটো লৈ আহক, কোচত তুলি পোৱালিটো লৈ আহক আৰু গৰু পিছে পিছে দৌৰিবলৈ দিব, তাইক কোনেও ধৰি ৰাখিব নোৱাৰে। ঠিক তেনেকৈয়ে এই ভগৱন্তৰ নাম, ইয়াৰ নাম ৰাম হওক বা কৃষ্ণ হওক বা হৰি হওক বা মধুসূদন হওক বা বাসুদেৱ হওক বা হিন্দু বা সনাতন ধৰ্মত, বৈষ্ণৱ ধৰ্মত ভগৱান বিষ্ণুৰ 1000 নামৰ কথা কৈছে। ইছলাম ধৰ্মত আল্লাহৰ 99টা নামৰ কথা কৈছে। খ্ৰীষ্টান ধৰ্মত 38টা নামৰ কথা কৈছে, বা বৌদ্ধ ধৰ্মত 18টা নামৰ কথা কৈছে। এনেকে সব ধৰ্মতে নামৰ মহিমা দিয়া আছে। এই নামৰ ঘোষণা কৰাৰ দায়িত্ব আমাৰ আছে। ঋগ্বেদৰ এটা মন্ত্ৰই কি কৈছে শুনকচোন। বৃহৎ পদেম বিদধে সুবীৰা, বৃহৎ পদেম বিদধে সুবীৰা। তাৰ অৰ্থটো কি? মই সত্য আৰু ধৰ্মত প্ৰতিষ্ঠিত হৈ, স্থিৰ হৈ হে ভগৱান তোমাৰ গুণগান জ্ঞানীসকলৰ ওচৰত, ভক্তসকলৰ ওচৰত গায়ন কৰিব। তাৰ মানে কি? যিজন ব্যক্তিয়ে ঈশ্বৰৰ নাম গাব বা প্ৰচাৰ কৰিব, যিজন ব্যক্তিয়ে ঈশ্বৰৰ নামৰ দ্বাৰা মানৱৰ হৃদয় পৰিৱৰ্তন কৰিব খুজিব, সেইজন ব্যক্তি নিজে প্ৰথমতে সত্য, ন্যায় আৰু ধৰ্মত প্ৰতিষ্ঠিত হ'ব লাগিব। হিৰণ্ময়েন পাত্ৰেণ সত্যস্য অপিহিতম মুখম তত্ত্বম পুষম অপাবৃণু সত্য ধৰ্মায় দিষ্টয়ে। সকলো উপনিষদতকে সাৰ, সকলো উপনিষদৰ সাৰ হল ঈশাৱাস্য উপনিষদ। তাত কেৱল 18টা মন্ত্ৰ আছে। সেই 18টা মন্ত্ৰৰ 15 নম্বৰ মন্ত্ৰটো এইটো। হিৰণ্ময়েন পাত্ৰেণ সত্যস্য অপিহিতম মুখম। সত্যৰ মুখখন সোণোৱালী পাত্ৰৰ দ্বাৰা ঢাকি ৰখা হৈছে। তত্ত্বম পুষম, হে পোষণ কৰোতা ভগৱান, তুমি এই ঢাকনখন খুলি দি আমাক ভিতৰত সত্যৰ ধৰ্মক দেখুওৱা। এই যিটো হিৰণ্ময় পাত্ৰৰ কথা কলিটো কোন? হিৰণ্ময় পাত্ৰ মানে আমাৰ দেহ, প্ৰতিজনৰে দেহটো এটা হিৰণ্ময় পাত্ৰ। আমাৰ বৰ মৰমৰ। আমি অজ্ঞানী লোকসকলে আমাৰ শৰীৰটোক বৰ মৰম কৰোঁ, ভাল পাওঁ। আমি স্বাস্থ্যৱান হৈ থাকিব লাগে, বলৱান হৈ থাকিব লাগিব। নায়ম আত্মা বলহীন লভ্য। এই আত্মাক বলহীনৰ দ্বাৰা পোৱা নাযায়। সুন্দৰ কৰি শৰীৰটো ৰাখিব লাগিব। কবি দাসে কৈছে যে জিনি ছদৰিয়া। কবি দাসে এজন তাঁতী মানুহ আছিল। তেওঁ চাদৰ বৈ থাকোঁতে কৈছে যে মই এইটো বৈছো হয়, কিন্তু মই শৰীৰটোক বৈ আনিছো। অনেক বস্তুৰ সৰৰিপু আছে ইয়াত, সৰ দৰ্শন আছে ইয়াত, 24 তত্ত্ব আছে ইয়াত। এই গোটেইবিলাক মিলি মই এইটো শৰীৰটো কৈছো। মোক এই সংসাৰ ভগৱানৰ কাম কৰিবৰ কাৰণে, ঈশ্বৰৰ কাম কৰিবৰ কাৰণে পঠিয়াই দিছে শৰীৰটো দি, মানৱ শৰীৰ। কিন্তু মই যেতিয়া ঘূৰি যাম তেতিয়া কি কৰিব লাগিব? মই যেনেকে লোকৰ পৰা এখন কাপোৰ আনোতে ধাৰলৈ আনি কাৰোবাৰ ঘৰলৈ পিন্ধি যাবৰ কাৰণে ধাৰলৈ আনিছিল, ঘূৰি অহাৰ পিছত সেই কাপোৰখন ধুই ধাই কোনো দাগ নলগাকে, কোনো নখদা নিচিন্তাকে তাক আকৌ ঘূৰাই দিব লাগিব। ভগৱানেও আমাৰ এই শৰীৰটো এখন কাপোৰৰ নিচিনা, ধুনীয়া কাপোৰৰ নিচিনা দিছিলে। সুন্দৰ শিশু এটা জন্মৰ পিছত আপুনি চাওক কিমান পবিত্ৰ। শিশুটো সকলোৱে ল'বকে বিচাৰে,
কোলাত ল'ব কিয় বিচাৰে? কাৰণ তাৰ পবিত্ৰতাৰ কাৰণে। গতিকে এনেকুৱাই পবিত্ৰ আমি ৰাখিব লাগিব। আৰু এইটোৰ ভিতৰতে সত্যস্য অপিহিত মুখম, সত্যৰ মুখখন ঢাকি ৰখা আছে। এতিয়া হে প্ৰভু, মই তোমাক অন্য একো নোখোজো, তুমি মোৰ ভিতৰত থকা যি ভগৱান, যি সত্য, যি ন্যায়, যি ৰাইটুৱাছনেছ, এই বস্তুটো মোক দৰ্শন কৰাই দিয়া। আমি অন্যলৈ যাবৰ দৰকাৰ নাই, ভিতৰত আমাৰ গোটেই বস্তুটো আছে। এতিয়া উপনিষদে কি কৈছে? যদি এবিহ তদমূত্ৰ যদমূত্ৰ তদনিবিহা মৃত্যু সমৃত্যুমাপ্নোতি ইহ নানেব পশ্যতি। কি কৈছে ভাইসকল? যিটো বস্তু আপোনাৰ ভিতৰত আছে সেইটোহে বিশ্ব ব্ৰহ্মাণ্ডত আছে। যিটো বস্তু আপোনাৰ ভিতৰত নাই সেইটো বস্তু বিশ্ব ব্ৰহ্মাণ্ডৰ ক'তো নাই। তাত বিচাৰি গলে নাপাব। আমি এতিয়া আমাৰ ইন্দ্ৰিয়বিলাক সব বাহিৰলৈ দৌৰিছে। আমি চকুৰে আমি বাহিৰৰ বস্তুটো দেখো, কাণেৰে আমি বাহিৰৰ শব্দটো শুনো, জিভাৰে আমি কেৱল বাহিৰৰ ৰসটো আমি স্বাদ কৰিব পাৰোঁ, ত্বচাৰে আমি বাহিৰৰ এটা স্পৰ্শহে আমি গ্ৰহণ কৰিব পাৰোঁ, বুজো। এনেকে আমাৰ গোটেই ইন্দ্ৰিয়বিলাকক বহিৰ্মুখী কৰি ব্ৰহ্মাই নিৰ্মাণ কৰিলে। প্ৰাণ শিখানি ব্যতিনস্বয়ম্ভুজ তস্মাৎ পৰাং পশ্যতি নান্তৰাত্মন কেচিদ্ধীৰা প্ৰত্যগাত্মানমৈক্ষত আবৃত্য চক্ষুৰ অমৃতত্বমিচ্ছন। ব্ৰহ্মাদেৱে বোলে, উপনিষদে কৈছে, ব্ৰহ্মাদেৱে কৈছে যে জীৱবিলাকৰ ইন্দ্ৰিয়বিলাকক বহিৰ্মুখী কৰি নিৰ্মাণ কৰা হ'ল। সেইকাৰণে তস্মাৎ পৰাং, বাহিৰলৈ ওলাই যায়, দৌৰি যায়। পশ্যতি নান্তৰাত্মন, ভিতৰত থকা নাই, আত্মাক চাবলৈ মন নকৰে। কেচিৎ ধীৰ, কৰবাত কৰবাত ধীৰ ধীৰ পুৰুষ আছে, বিবেকী পুৰুষ আছে, যিবিলাকে অমৃতত্বৰ ইচ্ছা কৰি সেই বাহিৰৰ ইন্দ্ৰিয়বিলাকক ভিতৰলৈ সোমোৱাই আনে। প্ৰভুসকল, আইসকল, বাণী কেৱল আমি মানৱে পাইছো। অন্যবিলাক জীৱত ধ্বনি পাইছে, চাউণ্ড পাইছে, আমি বাণী পাইছে, স্পীচ। We have our words. Words bear meaning also. Meaning has the capacity to change the status quo. আমি যিটো বাণী পালো, সেই বাণীত অৰ্থ আছে, সেই অৰ্থই স্থিতিস্থাপকতাটোক বদলি কৰিব পাৰে, পৰিস্থিতিক বদলি কৰিব পাৰে। বাণীৰ ইমান আছে। বাণী অমৰ, বাণী সকলো ব্যাপ্ত হৈ গুচি যায়। এনেকুৱা বাণী আমি যেতিয়া পালো, এই বাণী কিন্তু চাৰিটা বস্তু আছে আমাৰ ভিতৰত, 4 প্ৰকাৰৰ বাণী। পৰা, পশ্যন্তি, মধ্যমা আৰু বৈখৰী। আমি যে যি কথা কৈ আছো প্ৰভুসকল আপোনাৰ সবৰ সন্মুখত, এইটো বৈখৰী বাণী, ওপৰৰ বাণী। এইটো আমাৰ এই দেহটো হতে এইটো উৎপন্ন হয়, আহিছিল ভিতৰৰ পৰা, কিন্তু উৎপন্ন হয়। ইয়াৰ ভিতৰত এনে পশ্যন্তি, পশ্যন্তিটো মানে আমাৰ লিংগ দেহ বা সূক্ষ্ম দেহত সেই পশ্যন্তি বাণী। তাৰ ভিতৰত আহিলে আমাৰ কাৰণ দেহ, এই কাৰণ দেহত ই আহি মধ্যমা হলি আৰু শেষত গৈ পৰা বাণী হলি। অলপ মই এইটো বদলি কৰি দিলো, কিন্তু কথাটো এনেকুৱা, পৰা, পশ্যন্তি, মধ্যমা, তাৰ পিছত পৰাবাণী আহিল। পৰাবাণীৰ পৰা জন্ম হয়, তাৰ সেইটো ঘূৰাই পেলাই আমাৰ বাণী যিবিলাক বাহিৰলৈ গৈ আছে, সেই গৈ থকা বাণীবিলাক ভিতৰলৈ ঘূৰাই আনি আমি চাব লাগিব। হৰি ভক্তি সৰূপৰে,
সন্তোষয় অমৃত জলে কৃষ্ণ পাদ পদ্ম প্ৰকাশয় ৰাম নাম ৰাজহংস চানিয়া আৰাও কৰে শুনি আতি কৌতুক মিলয় ৰাম শুনি আতি কৌতুক মিলয় আমাৰ যেতিয়া এখন সৰোবৰ আছে এখন সাগৰ আছে আমাৰ এখন কিহৰ দেউ আৰু মৌৰে বন্ধন নিৰ্মাণ কৰা অন্ত সমুদ্ৰে নিৰন্তৰায়ুষী হৃতস্য ধাৰা অভিশাপ চিমি সৰ্ব সমুদ্ৰে উৰ্দুমি মধুমান উদাৰতঃ এই যিখন সমুদ্ৰৰ ভিতৰত আছে এখন বৰ শান্ত চিদানন্দ এখন ঢৌ নাই কিন্তু ইয়াত কি আছে ঘিউ আৰু মৌৰ মিলন আছে মধুৰতা আছে এই বস্তুটো আমি চাব পাৰিব লাগিব তালে ঘূৰাব লাগিব এই বস্তুটো আৰু তেতিয়া এইটো হোৱাৰ পিছত আমি ঘোষণা কৰিব পাৰিম বিশ্ব ব্ৰহ্মাণ্ডত এইটো যে আছে এইটো আমি ঘোষণা কৰিব পাৰিম তেতিয়াহে নামৰ ঘোষণাৰ কাৰণে নামঘোষা নামক ঘোষণা কৰি সমাজৰ পৰিৱৰ্তন আনিব লাগিব আমি আমাৰ নিজৰ জীৱনৰ পৰিৱৰ্তন আনিব লাগিব সমাজৰ পৰিৱৰ্তন বিশ্ব ব্ৰহ্মাণ্ডৰ পৰিৱৰ্তন আনিব লাগিব এটা সম্ভৱ নে মহাপুৰুষে কৈছে এইটো সম্ভৱ ঋষিমুনিসকলে কৈছে এইটো সম্ভৱ আৰু এনেধৰণে কৰিছেও বহুতে ইয়াৰ বহুতবিলাক উদাহৰণ আছে আজি অতি কম সময়তে এই উদাহৰণ দিয়াটো মানে অসুবিধা হৈছে সেইকাৰণে মই দিব নোখোজো এই কথাটো কিন্তু তথাপি এটা কথা কওঁ ডাক্তৰ আলেক্সি কেৰল এজন বিশ্ববিখ্যাত ডাক্তৰ শৰীৰ বিজ্ঞানী তেওঁ এখন কিতাপ লিখিছে কিতাপখনৰ নাম হ'ল মেন দি আননোন বুজি পাব নোৱাৰা মানৱ জীৱনটো তাৰ শেষলৈকে গোটেইবিলাক বিজ্ঞানৰ লিখি শেষত এটা বিষয় লিখিলেগে দি ৰিমেকিং অফ মেন মানৱৰ নৱনিৰ্মিতি ইয়াক বিজ্ঞানক কেনেকে আধ্যাত্মলৈ ঘূৰাই আনিব লাগে আৰু অনাৰ কি আৱশ্যকতা আছে নানিলে কি হব এই সম্পৰ্কত বিৰাট বিস্তৃত ব্যাখ্যা গভীৰ ব্যাখ্যা তেখেতে দিছে তেওঁ যেতিয়া এজন ডাক্তৰে আছিল গৱেষণাই কৰিছিল ৰকফেলাৰ ইনষ্টিটিউট অফ মেডিকেল চায়েন্সত তেখেতৰ ডাইৰেক্টৰ আছিল যেতিয়া মানুহবিলাক যায় যিবিলাকক দেখা যায় যে তেওঁলোক আৰু জীয়াই নাথাকিব আৰু ঘৰলৈ ঘূৰাই পঠিয়াই দিব লাগে সেই ৰোগীসকলক নিৰাশী ৰোগীসকলক তেওঁ লৈ বেলেগ এটা প্ৰয়োগ কৰিলে আৰু তাত নামৰ চিন্তন কৰিবলৈ লগালে প্ৰভুৰ প্ৰাৰ্থনা কৰিবলৈ লগালে আৰু 70-80% মানুহ ভাল হৈ গ'ল এইবিলাক প্ৰয়োগ পৃথিৱীৰ বিভিন্ন ঠাইত চলি আছে আজি আমাৰ কম সময়ত আমি এইটো দিব নোৱাৰো এইকাৰণে কেৱল ডাক্তৰ আলেক্সি কেৰলৰ ৰকফেলাৰ ইনষ্টিটিউট অফ মেডিকেল চায়েন্সত যিটো হৈছিল সেইটো দিছো আৰু এই আলেক্সি কেৰলেতো নোবেল প্ৰাইজ মেডিচিনত পাইছে সেইজন মানুহে ঈশ্বৰৰ নামৰ কথা কৈছে নামে কেনেকে কি কৰিব পাৰে যদি আপুনি সব কাম কৰে ভাল কামো কৰিছে কিন্তু তাত নামৰ সম্পৰ্ক নাই তেতিয়াহ'লে সেই কামটো ভাল নহ'ব সেইটো যদি দিবলগীয়া পাঞ্চিত যিটো ফল সেই ফলটো দিব নোৱাৰে মহাৰাষ্ট্ৰীয়ন সন্ত শিৰোমণি বোলা যায় জ্ঞানেশ্বৰ মহাৰাজ তেওঁ 16 বছৰ বয়সতে সেই জ্ঞানেশ্বৰী লিখিছে পৃথিৱীত এনেকুৱা আৰু গ্ৰন্থ গীতাৰ ওপৰত আছে নে নাই আমি এতিয়ালৈকে ধৰিব পৰা নাই এইজনে কি কৈছে ত্ৰিবেণী সংগামী নানাতি ভ্ৰামী ত্ৰিবেণী সংগামী নানাতি ভ্ৰামী
চিত্তে নাহি নামি চৰিতে ব্যৰ্থা পুৰাণ প্ৰসিদ্ধ বলিলে বাল্মীক পুৰাণ প্ৰসিদ্ধ বলিলে বাল্মীক নামেতি জগত উদ্ধৰন্তি ত্ৰিবেণী সংগামী নানা তীৰ্থে ভ্ৰামি চিত্ত নাহি নামি ধৰিতে ব্যৰ্থা ত্ৰিবেণী সংগম ক'ৰবাত ত্ৰিবেণী সংগমলৈ গ'ল নানা প্ৰকাৰৰ তীৰ্থ ভ্ৰমণ কৰিলে পৃথিৱীৰ যিমান তীৰ্থ আছে ভ্ৰমণ কৰিলে কিন্তু তাত নাম নাই ঈশ্বৰৰ চব ব্যৰ্থ আৰু কোনে নাজানে বাল্মীকিক যি বাল্মীকিয়ে নৰহত্যা কৰি এজন নৰহত্যা কৰিলে তাৰ স্মৃতি চিহ্ন হিচাপে এটা সৰু মাটি মাহটোৰ সমান এটা শিলগুটি এটা টৌত থৈ যায় এনেকে থওঁতে থওঁতে তেওঁৰ হাতটাত বৰটো ভৰি গ'ল কিমান মানুহ আহিলে কিন্তু শেষত গৈ ৰাম নামেই তেওঁক উদ্ধাৰ কৰিলেগৈ এই যে সাধু সন্তৰ সংগ নাৰদৰ সংগ ব্ৰহ্মাৰ সংগ এই সংগত তেওঁৰ দৃষ্টি বদলি হৈ গ'ল আৰু দৃষ্টি বদলি হৈ যোৱাৰ কাৰণে তেওঁ ৰাম নাম জপ কৰি হৈ গ'ল প্ৰেম মুদিত মন সে কহো ৰাম 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 শ্ৰী ৰাম 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 শ্ৰী ৰাম 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 প্ৰেম মুদিত মন সে কহো राम 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 श्री राम 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 श्री राम 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 परम गुप्त परम लुप्त एक राम नाम संत हृदय सदा जपत एक राम नाम श्री राम 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 श्री राम 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 श्री राम 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 महादेव सतत जपत दिव्य राम नाम महादेव सतत जपत दिव्य राम नाम संत हृदय सदा बसत एक राम नाम श्री राम 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 श्री राम 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 শ্ৰী ৰাম 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 আইসকল আপোনালোকৰ দুগৰাকীমান ঠাই ধৰি লওক এঘৰ বৰ ধনী মানুহৰ ঘৰলৈ গৈছে সেই ধনী ডেকা ল'ৰাজনে আপোনালোকক কৈছে যে আপোনালোকে ৰাম নাম কৃষ্ণ নাম নল'ব ৰাম কৃষ্ণ কথা নক'ব আমাৰ কি দৰকাৰ কিহৰ দৰকাৰ মোৰ কোটি টকা আছে কোটি কোটি টকা আছে সম্পত্তি আছে ক্ষমতা আছে সব আছে মই যি পত্নী বিচাৰিছিলো সুন্দৰী পত্নী পালো মই ল'ৰা ছোৱালী পালো মোৰ প্ৰতিষ্ঠা আছে সমাজত তেতিয়াহ'লে মোক কিহৰ দৰকাৰ এইবিলাক তাৰ উত্তৰটো নামঘোষাত দিছে বিশেষকৈ গীতাত দিছিলে গীতাৰ ৪৩টা শ্লোক মহাপুৰুষ মাধৱদেৱে তেখেতৰ নামঘোষাত ৰাখিছে তাৰে এটাত কি কৈছে অনিত্য অসুখৰ লোক জানি হে অৰ্জুন তুমিতো এজন ৰাজৰ্ষি হৈ পেলাই তুমি চব পালা কিন্তু পোৱাৰ পিছত তুমি বুজি লোৱা যে সংসাৰ যিমানবিলাক বস্তু দেখিছা চব অনিত্য আৰু অসুখৰ যত দৃষ্টম তদ নষ্টম যিটো বস্তুৱে দেখা পাইছা তুমি চকুৰে বাহিৰৰ চকুৰে বা মনৰ চক্ষুৰে এই সকলোবিলাকে এদিন নষ্ট হ'ব আৰু যিটো তুমি সুখ বুলি ভাবি আছা গোটেই জীৱনটো সেইটো বস্তু পোৱাৰ ক্ষেত্ৰত আটাইতকৈ অসুখী তুমি হ'বা যাক তুমি সুখ হেপিনেছ বা প্লিজাৰ বুলি কৈছা সেই বস্তুটো যেতিয়া পাই যাবা তেতিয়া কিন্তু তুমি
হৈ যাব। পাণ্ডৱসকলে সৰু কালৰ পৰা সিংহাসন লাগে, সিংহাসন লাগে, সিংহাসন লাগে, কত কষ্ট ভুগিলে। এই গোটেইবিলাক ভোগাৰ পিছত নহ'লত তথাপিও এখন যুদ্ধ হ'লগে গৈ, মহাভাৰতৰ যুদ্ধ। এই যুদ্ধখনত ইমান কোটি সৈন্য মৰি গ'ল, সকলো ধ্বংস হৈ গ'ল। শেষত গৈ পাণ্ডৱ বিজয় হৈ যুধিষ্ঠিৰ সিংহাসনত বহুৱালে। সঁচা বহাৰ 3 দিনৰ পিছতে তেওঁ লাগিল হুলস্থুল। আৰে 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 কি বস্তুটো মই আহি বহিলো, এইটো সুখৰটো নহয়, এইটো দুখৰে। যিটোক মই গোটেই জীৱনটো সুখৰ বুলি ভাবি ইয়াৰ পিছত পৰি থাকিলো, সেই বস্তুটো কিন্তু এতিয়া মোৰ দুখময় হৈ পৰিল। মই খাব নোৱাৰা হলো, মই শুব নোৱাৰা হলো। গোটেই মোক মানে চকু উদাৰ লগে লগে সেই জীৱবিলাকে ঠাণ্ডা ধৰি আহি মোক মাৰিবলৈ আহে। মই হাতেৰে যে অন্ন গ্ৰহণ কৰিব বিচাৰো, তাত কেঁচা তেজৰ বন পাওঁ। গতিকে কি কৰা যায়, এইবিলাক মোৰ দৰকাৰ নাই। এতিয়া এই সিংহাসনৰ মোৰ দৰকাৰ নাই, সিংহাসন ত্যাগ কৰিছো। খাবলৈ ববলৈ এৰি দিলে কৃষ্ণই। এইটো গম পোৱাৰ পিছত ভগৱান কৃষ্ণই তেওঁক লৈ গ'ল। ঠিক আছে, তোমাৰ ঔষধ এঠাইত আছে। ক'ত আছে? যে মহাভাগৱত পিতামহ ভীষ্মৰ ওচৰত আছে। ভীষ্মৰ ওচৰত গ'ল। ভীষ্মই যেতিয়া তেওঁ বিষ্ণু সহস্ৰ নাম, ভগৱান বিষ্ণুৰ 1000 নামৰ কথা ক'লে আৰু সেইটো শুনিলে, ক'লে তোমাৰ সকলো অশান্তি দূৰ হৈ যাব, সকলো অমংগল দূৰ হৈ যাব, আৰু তুমি স্থায়ী যিটো চিন্তন তাত তুমি লাগিব পাৰিবা। স্থায়ী চিন্তন জীৱনৰ কি? সম্পত্তি হ'ব নোৱাৰে, ক্ষমতা হ'ব নোৱাৰে, চববিলাক আছে আৰু গুচি যাব। সুন্দৰ শৰীৰটো হ'ব নোৱাৰে। Most of heraldry, pomp of powers, all that beauty, all that wealth you are given, wait shall I be inevitable hour, the paths of glory lead but to the grave. Thomas Gayৰ কবিতা। তুমি বহুত ডাঙৰ বংশত জন্ম হলা বুলি, তুমি ৰজা হলা বুলি, তুমি এই বস্তুবিলাক আহিল বুলি, তোমাৰ সৌন্দৰ্য আহিল বুলি তুমি অহংকাৰ কৰি থাকিব। এই গোটেইবিলাকে তোমাক কিন্তু শেষলৈ এটা ৰাস্তালৈকে লৈ যাব, মিঠা দৰ্প, মিঠা অহংকাৰ। মৰিলেই সকলো সমান, শ্মশানেই জ্বলন্ত প্ৰমাণ। এই গোটেই কথাখিনি আমাৰ কবিসকলেও কৈছে, সাহিত্যিকসকলেও। কিন্তু আমি বুজো এইটো যে আমাৰ কথা হ'ল কি, আমাৰ মনত আহিব লাগিব প্ৰেম ভাৱনা। কেনেকে আহিব এই প্ৰেম ভাৱনাটো? প্ৰেম ভাৱনা অহাৰ উপায় কৃষ্ণৰ নামে, ৰামৰ নামে প্ৰেম আনে। প্ৰেমে কি কৰিবলৈ বিচাৰে? প্ৰেমে দিবলৈ বিচাৰে। Prem does not take anything from anybody, but it gives the great thing everybody. প্ৰেমে নিবিচাৰে। যিদিনাখনে তুমি প্ৰেমক বিচাৰিবলৈ ধৰিলে তোমাৰ প্ৰেমিকাৰ পৰা বা প্ৰেমাস্পদৰ পৰা, সেইদিনাখনে বুজি ল'বা যে তোমাৰ প্ৰেম শেষ হৈছে। কিন্তু তুমি তেওঁ নিবিচাৰাকে তুমি কিন্তু দি থকা। তস্মিন তৎ সুখে সুখিত্বম নাম ভক্তি সূত্ৰত কৈছে, তেওঁৰ সুখত আমি সুখী। মোৰ সুখৰ কাৰণে তেওঁৰ লগত সম্বন্ধ কৰা মোৰ উচিত নহয়। তেওঁৰ সুখৰ কাৰণে মোৰ জীৱন দান কৰাটোৱে আচল। এতিয়া প্ৰভুসকল, আইসকল, দুই এটা মাজে মাজে তাৰ পৰা লৈ লৈ মই আপোনাৰ খবৰ আগত সময়ৰ এই বন্ধনৰ মাজতেই কব খুজিছে। নামঘৰ সাৰাংশ কি আছে? বৈৰাগ্য তপৰে ভাগ্য নাহি প্ৰবোধা তপৰে, সুখী জানা নাহি পুৰুষৰ, হৰি বিনে পৰিত্ৰাণ কৰ্তা আৰু নাহি জানা, ৰিপু নাহি সংসাৰত পৰ। বৈৰাগ্যৰ সমান ভাগ্য আৰু সুখ
বৈৰাগ্যৰ অৰ্থ এইটো মই কোৱা নাই যে আপুনি আজি ঘৰ দুৱাৰ এৰি হাতত চিন্তা লৈ ভস্ম ধূলা ঘঁহি আপুনি ক'ৰবালৈ ওলাই গুচি যাওক। যদি গোটেই মানুহবিলাকে এইটোৱেই কৰিবলৈ লয় আৰু হিমালয় পায়গৈ, তেতিয়া তাত কি অৱস্থা? বৈৰাগ্য বাহিৰৰ নহয়, বৈৰাগ্য মনৰ। যি কৰ্ম কৰোঁ সেই কৰ্ম ফলৰ ইচ্ছা নকৰাকে কেৱল কৰ্তব্য বুলি কৰ্ম কৰি সেই কৰ্মৰ ফলটো ভগৱানক অৰ্পণ কৰি দিয়া, শ্ৰীহৰিক অৰ্পণ কৰি দিয়া, এইটো হৈছে বৈৰাগ্য। বৈৰাগ্যত সীমা নাই, অসীম। যৈ উমা উপনিষদত কৈছে যিটো বিৰাট তাতে